নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এজকে তোমালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি এই ভিডিঅ'খনত তোমালোকৰ কাৰণে লৈ আহিছোঁ অসম জাতীয় বিদ্যালয়ৰ অসমীয়া পাঠ্যপুথি অৰ্থাৎ অষ্টম শ্ৰেণীৰ আপোন পাঠ পাঠ্যপুথিখনৰ লেচন নম্বৰ 8 আনন্দৰাম বৰুৱা পাঠটোৰ যিকেইটা প্ৰশ্ন আছে সমূহ প্ৰশ্নই মই আজিৰ এই ভিডিঅ'খনত আলোচনা কৰিম। তোমালোকে ভিডিঅ'খন স্কিপ নকৰি সম্পূৰ্ণ চাবা আৰু যদি বুজিব কিবা অসুবিধা হয় তোমালোকে মোক কমেণ্ট কৰি জনাবা আৰু ভাল লাগিলে এটা লাইক কৰি দিবা, লগতে বন্ধু বান্ধৱীলৈও শ্বেয়াৰ কৰি দিবা। যিয়ে নহওক, ইয়াৰ পৰা তোমালোকৰ পাঠভিত্তিক ক্ৰিয়াকলাপসমূহ আৰম্ভ হৈছে আৰু ইয়াত 1 নম্বৰতে দিয়া আছে যে প্ৰথমে কোৱা তাৰপিছত লিখা, আৰু ক নম্বৰ প্ৰশ্ন দিয়া আছে যে আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল। তোমালোকে লিখিবা যে আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত। খ নম্বৰত আছে যে ছাত্ৰ অৱস্থাত আনন্দৰাম বৰুৱা কেনে প্ৰকৃতিৰ আছিল, অৰ্থাৎ ছাত্ৰ অৱস্থাত তেওঁ কেনেকুৱা ধৰণৰ আছিল। ছাত্ৰ অৱস্থাত আনন্দৰাম বৰুৱাই পঢ়া শুনাৰ বাদে আন কথালৈ মন কাণ নিদিছিল। তেওঁ বৰ নিৰ্জনতা প্ৰিয় আছিল বাবে জাকোৰোৱা ছাত্ৰৰ লগত মিলি হাই কাজিয়া কৰি নুফুৰিছিল। তেওঁ বৰ নম্ৰ আছিল, কেতিয়াও অহংকাৰ নেদেখুৱাইছিল। এতিয়া ইয়াত 1 নম্বৰ প্ৰশ্নত আছে যে আনন্দৰাম বৰুৱাই পোৱা কেইটামান বৃত্তিৰ নাম লিখা, অৰ্থাৎ আনন্দৰাম বৰুৱাই কি কি বৃত্তি লাভ কৰিছিল সেইকেইটা তোমালোকক লিখিবলৈ গৈছে। তোমালোকে উত্তৰ লিখিবা। ছাত্ৰ অৱস্থাত আনন্দৰাম বৰুৱাই কেইবাটাও বৃত্তি লাভ কৰিছিল। তেওঁ পোৱা বৃত্তিসমূহ হ'ল ডাফ স্কলাৰশ্বিপ, ষ্টেট স্কলাৰশ্বিপ, গিলক্ৰাইষ্ট স্কলাৰশ্বিপ। আৰু ইয়াৰ উপৰিও আনন্দৰাম বৰুৱাই কলিকতা বিশ্ববিদ্যালয়ত সুন্দৰ পাৰদৰ্শিতা দেখুৱাই বিলাতত পঢ়িবলৈ কি কৰিছিল, বৃত্তি লাভ কৰিছিল। খ নম্বৰত আছে যে কি কি কথাৰ পৰা আনন্দৰাম বৰুৱাৰ সংস্কৃত বিষয়ৰ প্ৰতি ৰাপ থকা বুলি বুজিব পাৰি। যে আমি কি কি কথালৈ লক্ষ্য কৰিলে এইটো বুজিব পাৰোঁ যে আনন্দৰাম বৰুৱাৰ সংস্কৃত বিষয়ৰ প্ৰতি ৰাপ আছিল। তোমালোকে উত্তৰ লিখিবা যে স্কুলত পঢ়ি থকা কাল হোৱাতেই আনন্দৰাম বৰুৱাই সংস্কৃত অভিধান অমৰ কোষখন মুখস্থ কৰি পেলাইছিল। তেওঁ যেতিয়া স্কুলত পঢ়ি আছিল সেই সময়তে কি কৰিছিল, এখন অভিধান পোৱা গৈছিল অমৰ কোষ নামৰ। এই অভিধানখন তেওঁ কি কৰিছিল, মুখস্থ কৰি পেলাইছিল, আৰু যিখন আছিল সংস্কৃত ভাষাত লিখা। সংস্কৃত বিষয়ৰ প্ৰতি তেওঁৰ ইমানেই ৰাপ আছিল যে তেওঁ মুখে মুখে সদায় সংস্কৃত শ্লোককে আওৰাইছিল। যে তেওঁ ইমান ৰাপ আছিল যে তেওঁ মুখে মুখে কি কৰিছিল, সদায় বা প্ৰত্যেক দিনাই সংস্কৃত শ্লোক কি কৰিছিল, আওৰাইছিল। আমাৰ আছে যে আনন্দৰাম বৰুৱা বিলাতলৈ কি উদ্দেশ্যৰে গৈছিল আৰু তাত তেওঁৰ সেই উদ্দেশ্য কিদৰে পূৰণ হৈছিল। যে আনন্দৰাম বৰুৱা যি বিলাতলৈ গৈছিল কি উদ্দেশ্যৰ কাৰণে গৈছিল আৰু তেওঁৰ সেই উদ্দেশ্যটো কেনেদৰে পূৰণ হৈছিল। তোমালোকে উত্তৰ লিখিবা। আনন্দৰাম বৰুৱা বিলাতলৈ যোৱাৰ উদ্দেশ্য আছিল ICS পৰীক্ষা পাছ কৰা। তেওঁৰ উদ্দেশ্যটো কি আছিল, যে তেওঁ ICS পৰীক্ষাত পাছ কৰিব। লণ্ডনৰ বহু ল'ৰা ছোৱালীৰ মাজত তেওঁ সুখ্যাতিৰে ICS পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তেওঁ কি কৰিছিল, লণ্ডনত বহু ল'ৰা ছোৱালীৰ মাজত তেওঁ সুখ্যাতিৰে কি পাছ কৰিছিল, ICS পৰীক্ষা পাছ কৰিছিল, আৰু এনেকৈয়ে তেওঁৰ পূৰণ হৈছিল। এতিয়া প্ৰথমত আছে কি কি কথাৰ পৰা আনন্দৰাম বৰুৱাক স্বাধীন চেতিয়া মনৰ মানুহ বুলি বুজিব পাৰি। যে আমি কি কি কথালৈ লক্ষ্য কৰিলে এইটো বুজি পাওঁ যে আনন্দৰাম বৰুৱা স্বাধীন চেতিয়া মনৰ মানুহ আছিল। তোমালোকে উত্তৰত লিখিবা। শিৱসাগৰত সহকাৰী উপায়ুক্ত হৈ থকা কালত, এইটো থকাটো স্পেলিং মিষ্টেক হৈ আছে, তোমালোকে লিখি ল'বা। শিৱসাগৰত সহকাৰী উপায়ুক্ত হৈ থকা কালত এদিন আনন্দৰাম বৰুৱাৰ বঙলালৈ দিহিঙৰ স্থানীয় লোক বা বৰসাজতলা এজনে দেখা কৰিবলৈ গৈছিল। আনন্দৰাম বৰুৱাৰ বঙলালৈ দিহিঙৰ স্থানীয় এজন লোক
তেওঁ কি কৰিছিল দেখা কৰিবৰ কাৰণে গৈছিল। দুয়ো দুখন চকীত বহি কথা পাতি আছিল। দুয়ো কি কৰি আছিল? দুখন চকীত বহি কথা পাতি আছিল। এনে সময়তে জিলা উপায়ুক্ত কৰ্ণেল কেম্পৱেলকে আদি কৰি কেইবাজনমান চাহাব সেই বঙলাটোত উপস্থিত হৈছিল। তেওঁলোকে কথা পাতি থকা অৱস্থাতে জিলা উপায়ুক্ত কৰ্ণেল কেম্পৱেলে তাৰ লগতে কেইজনমান চাহাব সেই বঙলাটোত কি হৈছিল? উপস্থিত হৈছিল। চাহাব যোৱা দেখি সেই লগজনে বহাৰ পৰা ঘপকে উঠিব খুজিলে। যিহেতু তেওঁ কথা পাতি আছিল আৰু যেতিয়া চালে যে বঙলালৈ কৰ্ণেল কেম্পৱেলৰ লগতে কেইজনমান চাহাব আহিছে, তেতিয়া তেওঁ ঘপককৈ কি কৰিছিল? উঠিব খুজিছিল। ইয়াকে দেখা পাই বৰুৱাই মানুহজনক ক'লে, আপুনি স্বাধীন মানুহ, কেলেই উঠিব? বহি থাকক। কি কৈছে? যে আপুনি স্বাধীন মানুহ, আপুনি কেলেই উঠিব? আপুনি বহি থাকক। আৰু এই ঘটনাটোৰ পৰাই আমি বুজিব পাৰি যে তেওঁ স্বাধীন চেতিয়া মনৰ মানুহ আছিল। এতিয়া দ্বিতীয় ওচৰত আছে যে আনন্দৰাম বৰুৱাই ৰচনা কৰা কেইখনমান গ্ৰন্থৰ নাম। আমাৰ আনন্দৰাম বৰুৱাই কেইখনমান গ্ৰন্থ লিখিছিল আৰু সেই গ্ৰন্থকেইটাৰ নাম তোমালোকক লিখিবলৈ কৈছে। তোমালোকে উত্তৰত লিখিবা যে আনন্দৰাম বৰুৱাই ৰচনা কৰা কেইখনমান গ্ৰন্থৰ নাম হ'ল ব্যৱহাৰ উপযোগী ইংৰাজী সংস্কৃত অভিধান, এখন হৈছে ইংৰাজী সংস্কৃত অভিধান, উচ্চ সংস্কৃত ব্যাকৰণ আৰু ভৱভূতিৰ মহাবীৰ চৰিত, সংস্কৃত শিক্ষাৰ্থীৰ সহচৰ, ভৱভূতি আৰু সংস্কৃত সাহিত্যত তেওঁৰ ঠাই, সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ, ধাতুকোষ আৰু ধাতুপাঠ। এতিয়া বৰক্ষেত্ৰত আছে নোৱাখালীত থাকোঁতে আনন্দৰাম বৰুৱাই সমাজৰ উন্নতিৰ হকে কি কি কাম কৰিছিল? তেওঁ যেতিয়া নোৱাখালীত আছিল সেই সময়ত আনন্দৰাম বৰুৱাই সমাজৰ উন্নতিৰ কাৰণে কি কি কৰিছিল? তোমালোকে উত্তৰত লিখিবা যে বংগৰ নোৱাখালীত মেজিষ্ট্ৰেট হৈ থাকোঁতে তেওঁ কি আছিল? মেজিষ্ট্ৰেট আছিল নোৱাখালীত। আৰু মেজিষ্ট্ৰেট হৈ থাকোঁতে আনন্দৰাম বৰুৱাই সমাজৰ উন্নতিৰ হকে যথেষ্ট কাম কৰিছিল। তাত তেওঁ দুখীয়া লোকৰ মাটি বাৰীৰ বিভিন্ন সমস্যা সমাধান কৰিছিল। কি কৰিছিল? তেওঁ দুখীয়া লোকৰ মাটি বাৰীৰ যিবোৰ সমস্যা আছিল সকলোবোৰ সমস্যা তেওঁ কি কৰিছিল? সমাধান কৰিছিল। পানীৰ সমস্যা দূৰ কৰিবলৈ পুখুৰী খন্দাইছিল আৰু এখন হাট বহুৱাইছিল। তেওঁ পানীৰ সমস্যা দূৰ কৰিবলৈ কি কৰিছিল? পুখুৰী খন্দাইছিল আৰু এখন হাটো বহুৱাইছিল। ছোৱালীৰ শিক্ষাৰ বাবে এখন বালিকা বিদ্যালয় স্থাপন কৰিছিল। ছোৱালীৰ শিক্ষাৰ কাৰণে তেওঁ এখন বালিকা বিদ্যালয় স্থাপন কৰিছিল। বহুত দুখীয়া ছাত্ৰক মাহিলী বৃত্তি দি সহায় কৰিছিল। দুখীয়া ছাত্ৰবিলাকক কি কৰিছিল? তেওঁ মাহিলী বৃত্তি দিছিল। কেতিয়াবা তেওঁ চহৰৰ বাহিৰলৈ গ'লে সদায় লগত দুগাড়ীমান চাউল দাইল বস্ত্ৰ আদি লৈ গৈছিল। তেওঁ যেতিয়া বাহিৰত গৈছিল তেতিয়া দুগাড়ীমান কি কৰিছিল? চাউল দাইল বস্ত্ৰ এইবোৰ লৈ গৈছিল। বাটত কোনো অনাহাৰী নিৰাশ্ৰয় মানুহ পালে সেইবোৰ কি কৰিছিল? তেওঁ বিলাই দিছিল। এতিয়া ২ নম্বৰৰ প্ৰশ্নত দিছে তোমালোকক যে কোনে কৈছিল, কাক কৈছিল? অৰ্থাৎ ইয়াত বাক্য এটাকৈ দিয়া আছে। বাক্যটো কোনে কৈছিল আৰু কেতিয়া কৈছিল, কোনে কৈছিল আৰু কাক কৈছিল সেইটো তোমালোকক লিখিবলৈ কৈছে। নহয় দেউতা, সেই ধন আপোনাৰ এইটো বুঢ়া হ'ব, বুঢ়া কালত লাগিব। যে উক্ত কথাষাৰ কোনে কৈছিল? আনন্দৰাম বৰুৱাই তেওঁৰ পিতাকক কৈছিল যে নহয় দেউতা, সেই ধন আপোনাৰ বুঢ়া কালত লাগিব। খত আছে যে আপুনি স্বাধীন মানুহ, কেলেই উঠিব? বহি থাকক। অলপ আগতেই আমি এইটোৰ এনচাৰ পাইছোঁৱে, অৰ্থাৎ এইটো লাইন আমি পাইছোঁৱে যে কত আছে, কাক কৈছিল। যিহেতু তোমালোকে লিখিবা যে উক্ত কথাষাৰ আনন্দৰাম বৰুৱাই তেওঁৰ বঙলাত দেখা কৰিবলৈ অহা দিহিঙৰ স্থানীয় লোক বা বৰসাজ তোলা এজনক কৈছিল। আৰু গত আছে এয়াই মোৰ ভাৰ্যা, এগৰাকী ভাৰ্যা থাকোঁতে আন এগৰাকী কিদৰে গ্ৰহণ কৰোঁ। ভাৰ্যা স্পেলিংটো ইয়াত ভুল হৈ আছে, তোমালোকে কিতাপত চাই ল'বা। যে কি কৈছে? এয়াই মোৰ ভাৰ্যা আৰু এগৰাকী ভাৰ্যা থাকোঁতে আন এগৰাকী কিদৰে গ্ৰহণ কৰোঁ। উক্ত কথাষাৰ আনন্দৰাম বৰুৱাই তেওঁক বিয়াৰ প্ৰস্তাৱ দিয়া লোকসকলক উদ্দেশ্য কৰি কৈছিল। যেতিয়াই কোনোবাই তেওঁৰ বিয়াৰ প্ৰস্তাৱ লৈ আহিছিল তেতিয়া তেওঁ কি কৰিছিল? কিতাপবোৰক দেখুৱাই দি কি কৈছিল? যে এয়াই মোৰ ভাৰ্যা আৰু এগৰাকী ভাৰ্যা থাকোঁতে আন এগৰাকী কিদৰে গ্ৰহণ কৰোঁ। এতিয়া আমাৰ ৩ত আছে
চমু টকা লিখা। প্ৰথমটো আছে আমাৰ কালিদাস। এতিয়া তোমালোকে লিখিবা যে কালিদাস এজন প্ৰখ্যাত কবি আৰু নাট্যকাৰ আছিল। তেওঁ ৰচনা কৰা অভিজ্ঞা নামক শকুন্তলম এখন বিশ্ববিখ্যাত গ্ৰন্থ। ইয়াৰ উপৰি তেওঁ মেঘদূত, ঋতুসংহাৰ, ৰঘুবংশ, কুমাৰ সম্ভৱ, মালবিকাগ্নিমিত্ৰ আদি কেইবাখনো কাব্যপুথি ৰচনা কৰি গুপ্তযুগৰ সাহিত্যৰ ভঁৰাল চহকী কৰিছিল। মই বেছি ডাঙৰ কৰি দিয়া নাই, তোমালোকে ডাঙৰ ক্লাছত গ'লে সেইবোৰৰ বিষয়ে ভালদৰে জানিব পাৰিবা। আমাৰ 2 নম্বৰত আছে ভৱভূতি, যে 7ম শতিকাৰ ভাৰতীয় সংস্কৃত নাট্যকাৰ আৰু কবি আছিল। যে ভৱভূতিৰ পিতৃৰ নাম আছিল নীলকণ্ঠ আৰু মাতৃৰ নাম আছিল জাতুকৰ্ণী। ব্যাকৰণ, অলংকাৰ, উপনিষদ, বেদ, যজ্ঞ, ন্যায় আদি শাস্ত্ৰত ভৱভূতি আছিল পাৰদৰ্শী। ভৱভূতি প্ৰধানকৈ 3খন নাটকৰ বাবে বিশেষভাৱে জনাজাত আছিল। সেইকেইখন হ'ল 10টা অংক বিশিষ্ট মালতী মাধৱ, 7টা অংক বিশিষ্ট মহাবীৰ চৰিত আৰু উত্তৰ ৰামচৰিত। আৰু এই আটাইকেইখন নাটকৰ ভিতৰত উত্তৰ ৰামচৰিত নাটকৰ বিভিন্ন অংশত ভৱভূতিৰ অসাধাৰণ কবিত্বৰ পৰিচয় পোৱা যায়। 3 নম্বৰত আছে বিশ্বনাৰায়ণ শাস্ত্ৰী। যে বিশ্বনাৰায়ণ শাস্ত্ৰী এজন ৰাজনীতিবিদ, পণ্ডিত, প্ৰশাসক, শিক্ষাবিদ আদি আছিল। তেওঁৰ জন্ম হৈছিল লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পাণবাৰী গাঁৱত আৰু তেওঁৰ পিতৃ আছিল পাণবাৰীস্থিত দহঘৰীয়া সত্ৰৰ সত্ৰাধিকাৰ স্বৰ্গীয় বেণুকান্ত গোস্বামী। আৰু সংস্কৃতত উপন্যাস লিখা আধুনিক অসমৰ তেওঁ একমাত্ৰ ঔপন্যাসিক। তেওঁ সংস্কৃত উপন্যাস অবিনাশীৰ বাবে 1987 চনত সংস্কৃত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেওঁ 1953 পৰা 58 চনলৈ উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ আছিল। 4ত আছে পুৰুষোত্তম বিদ্যাবাগীশ। যে পুৰুষোত্তম বিদ্যাবাগীশ এজন প্ৰসিদ্ধ সংস্কৃত পণ্ডিত আছিল। তেওঁ প্ৰয়োগ ৰত্নমালা নামৰ সংস্কৃত ব্যাকৰণ ৰচনা কৰিছিল। আৰু আমাৰ শেষৰটো আছে মেক্স মুলাৰ। মেক্স মুলাৰৰ সম্পূৰ্ণ নামটো হ'ল ফ্ৰেডৰিক মেক্স মুলাৰ। তেওঁৰ জন্ম হৈছিল 1823 চনৰ 6 ডিচেম্বৰত জাৰ্মানীত। সংস্কৃতৰ এজন বিখ্যাত ইণ্ডোলজিষ্ট, দাৰ্শনিক, ধৰ্মতত্ত্ববিদ, সমাজ বিজ্ঞানী, অধ্যাপক, প্ৰখ্যাত জাৰ্মান পণ্ডিত আৰু অনুবাদক আছিল। মেক্স মুলাৰে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৃষ্ঠপোষকতাত 1849 পৰা 1874 চনৰ ভিতৰত 6টা খণ্ডত ঋগ্বেদ সংহিতা পুথিখন সম্পাদনা আৰু প্ৰকাশ কৰে। মেক্স মুলাৰে তেওঁৰ সমসাময়িক প্ৰাচ্যবিদসকলৰ সহায়ত প্ৰাচ্যৰ কেইবাখনো বিশিষ্ট ধৰ্মমূলক গ্ৰন্থ ইংৰাজীলৈ অনুবাদ কৰে। 1900 চনত মেক্স মুলাৰৰ মৃত্যু হৈছিল। এতিয়া 4ত আছে আমাৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। এটা দিয়াই আছে পুৰণি নতুন, আৰু বাকীকেইটা তোমালোকে এনেদৰে লিখিবা: চহকী দুখীয়া, পণ্ডিত মূৰ্খ, উচ্চ নীচ, সুখ্যাতি কুখ্যাতি, স্বাধীন পৰাধীন, খৰচ জমা, গ্ৰহণ বৰ্জন, পৰিশ্ৰমী এলেহুৱা। আমাৰ 5 নম্বৰত দিয়া আছে যে তলৰ খালী ঠাইবোৰ পূৰ কৰি জুৰীয়া শব্দ গঠন কৰাৰ উদাহৰণত দেখুওৱাৰ দৰে বাক্য সাজো। কাৰণ এটাকে তোমালোকৰ ইয়াৰ ৱাৰ্ড দিয়া আছে আৰু এইটো তোমালোকক কি কৰিব কৈছে, জুৰীয়া শব্দ গঠন কৰিব কৈছে। যেনেকুৱা ধৰি লোৱা কিতাপ পত্ৰ, তাৰপিছত বাক্য লিখিব বুলি কৈছে যে অৰ্চনাই নিজৰ কিতাপ পত্ৰসমূহ পৰিপাটিকৈ ৰাখে। হাইটো দিয়া আছে, উৰমিটো দিয়া নাই, তোমালোকে লিখিবা হাই উৰমি কৰি পৰিৱেশ নষ্ট কৰিব নালাগে। টকাৰ লগত হ'ব পইচা, মানুহক জীয়াই থাকিবলৈ টকা পইচাৰ দৰকাৰ হয়। ঘৰৰ লগত হ'ব দুৱাৰ, যে সদায় নিজৰ ঘৰ দুৱাৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে। কথাৰ লগত হ'ব বতৰা, যে ডাঙৰৰ লগত ভালদৰে কথা বতৰা পাতিব লাগে। নীতি নিয়ম, যে বিদ্যালয়ৰ নীতি নিয়ম সকলোৰে মানি চলিব লাগে। লিখা পঢ়া, যে লিখা পঢ়া পঢ়াটো আমাৰ দায়িত্ব। মন চন, যে এইকেইদিন ৰাহুলৰ মন চনবোৰ একেবাৰে ভাল নহয়। যে মাটি বাৰী, ইয়াত তোমালোকে যিকোনো এটা নাম দিব পাৰা, যে বহুত মাটি বাৰী আছে। বিপৰীত লিংগ বুজোৱা শব্দ লিখা: পিতা মাতা, স্বামী পত্নী,
ককাইদেউ নবৌ, বাঘ বাঘিনী, পঠা পাঠী, ক'লা কালৰী, মুগা মুগী, বন্দা বন্দী, শ্ৰীমান শ্ৰীমতী, ভগৱান দানৱ। তোমালোকে যদি কিবা উত্তৰত বা কোনো ঠাইত যদি কিবা ভুল দেখা পোৱা তোমালোকে মোক সেইটো কমেণ্ট কৰি জনাবা আৰু লগতে তোমালোকৰ শুদ্ধখিনি মোক কমেণ্ট কৰি জনাবা, কাৰণ সকলোৰে ভুল হ'ব পাৰে। ইয়াত 7 নম্বৰত আছে তলৰ বাক্যবোৰত থকা ভুলবোৰ শুধৰোৱা। যেনেকৈ ক নম্বৰত দিয়া আছে তোমাৰ মা ঘৰত আছেনে, এইটো শুদ্ধটো হ'ব যে তোমাৰ মাৰা ঘৰত আছেনে। আইতা ফুৰিব গ'ল, এইটো হ'ব আইতাই ফুৰিবলৈ গ'ল। গত আছে জনে আহিব খোজে আহিব পাৰে, এইটো হ'ব যিসকলে আহিব খোজে আহিব পাৰে। ঘত আছে কালি মই গুৱাহাটীলৈ যাম, এইটো উত্তৰ হ'ব অৰ্থাৎ শুদ্ধটো হ'ব যে অহাকালি মই গুৱাহাটীলৈ যাম। উমত আছে তোৰ দেউতা ক'ত আছে, এইটো শুদ্ধটো হ'ব তোমাৰ দেউতাৰা ক'ত আছে। আৰু প্ৰথমটোত আছে যে আজি তুমি আমাৰ ঘৰলৈ আহিবানে নাই, শুদ্ধটো হ'ব যে তুমি আজি আমাৰ ঘৰলৈ আহিবানে। এতিয়া 8 নম্বৰত দিয়া আছে যে তলৰ বিশেষ্য পদবোৰ বাছি উলিওৱা। তোমালোকে বিশেষ্য পদ চাগে চিনি পোৱাই, অৰ্থাৎ যিবোৰ নামমাত্ৰ শব্দ বুজায় বা সেইবোৰকে কি বুলি কোৱা হয়, বিশেষ্য বুলি কোৱা হয়। যেনেকুৱা ইয়াত আনন্দৰাম, গুৱাহাটী, ভাৰত, সংস্কৃত, কিতাপ, মাধৱ, এইবোৰ যিহেতু নামমাত্ৰ বাক্য, নামমাত্ৰ শব্দ, সেইবিলাকে আমাৰ কি হ'ব, বিশেষ্য পদ হ'ব। আৰু শেষৰ প্ৰশ্নটো হৈছে বুজাই লিখা, অৰ্থাৎ যি মূলহা বাঢ়ে তাত দুপাততে চিন, এইটো তোমালোকক বহলাই লিখিব গৈছে যে আমি কথাটো কিয় কওঁ, যে তোমালোকে লিখিবা যে মূলা গজি যেতিয়া দুপতীয়া হ'ব তেতিয়াই মূলা কেনেকুৱা হ'ব বুজিব পাৰি। যেতিয়া মূলাটো বাহিৰ হয় অৰ্থাৎ পাত দুটা বাহিৰ হয় তেতিয়াই বুজা যায় যে মূলাটো কেনেকুৱা হ'ব, অৰ্থাৎ মূলাডাল ভাল হ'লে দুপাতত চি লহপহীয়া আৰু সতেজ হ'ব, যদি ভাল হয় তেনেহ'লে কি হ'ব, লহপহীয়া আৰু সতেজ হ'ব। এই কথাৰে ইয়াকে বুজাব বিচাৰিছে যে সৰু কালতেই ল'ৰা ছোৱালী কেনে ঘৰৰ হ'ব তাক বুজিব পৰা যায়। যে এটা যেতিয়া ল'ৰা ছোৱালী সৰু থাকে তেতিয়াই তাৰ আচৰণ দেখি সেইটো আমি ধৰিব পাৰোঁ যে ল'ৰাটো ডাঙৰ হৈ কেনেকুৱা হ'ব বা ছোৱালীটো ডাঙৰ হৈ কেনেকুৱা ধৰণৰ হ'ব। মানুহৰ ভৱিষ্যতৰ লক্ষণ, গুণ, স্বভাৱ আদি সৰু কালতেই ফুটি ওলায়। যিসকল ভৱিষ্যতে বেয়া মানুহ হ'ব তাৰ বেয়া গুণ, আৰু যিসকল মানুহ ভাল হ'ব তাৰ ভাল গুণ সৰু কালতেই ধৰা পৰে। আৰু শেষৰটো হৈছে যে যত্ন কৰিলেহে ৰত্ন পায়, এইটো লিখিবা যে ৰত্ন হ'ল অতি মূল্যৱান আৰু দুৰ্লভ বস্তু, হয়নে নহয়। তোমালোকে জানাই যে ৰত্নবোৰ আমাৰ কি হয়, মূল্যৱান আৰু দুৰ্লভ বস্তু হয়, আৰু ইয়াক লাভ কৰিবলৈ হ'লে মানুহে পৰিশ্ৰম কৰিব লগা হয়, হয়নে নহয়। তোমালোকে যদি ৰত্ন লাভ কৰিব বিচাৰা তেনেহ'লে তোমাক পৰিশ্ৰম কৰিব লাগিব। বিনা পৰিশ্ৰমে অমূল্য ৰত্ন কোনেও লাভ কৰিব নোৱাৰে, যে পৰিশ্ৰম নকৰিলে আমি অমূল্য ৰত্ন লাভ কৰিব নোৱাৰিম। ঠিক সেইদৰে মানুহে ৰত্নৰ তুল্য মান সন্মান, জ্ঞান বুদ্ধি, ধন সম্পদ, যশস্যা আদি লাভ কৰিবলৈ কি কৰিব লাগে, কৰিবলৈও অশেষ যত্ন বা পৰিশ্ৰম কৰাৰ প্ৰয়োজন হয়। ৰত্ন লাভৰ আশা কৰি কাম বন নকৰি বহি থাকিলে কাৰো হাতত আপনা আপুনি ৰত্ন আহি নপৰে। তোমালোকে মোৰ ভিডিঅ'খন শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। যদি তোমালোকে চেনেলটোত প্ৰথমবাৰ আহিছা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, লগতে বেল আইকনত ক্লিক কৰি অল নটিফিকেশ্যন ছিলেক্ট কৰি ৰাখিবা, যাতে মই যেতিয়াই ভিডিঅ'বোৰ আপলোড কৰোঁ সেই ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে সময়মতে পাই যোৱা। আৰু যদি ভিডিঅ'খন চাই ভাল লাগিলে এটা লাইক কৰি দিবা, লগতে কমেণ্ট কৰি জনাবা কেনে হৈছে, আৰু যদি বন্ধু বান্ধৱী থাকে তেওঁলোকলৈও শ্বেয়াৰ কৰি দিবা। যিয়ে নহওক, থেংকছ ফৰ ৱাচিং।